নহয় কথাখিনি এনেকুৱা আমি এনেকুৱা এটা কৰোঁচোন নাই জানো আৰু পাই আমি আমুকটো কৰোঁচোন দেই বলচোন ওলাই যাওঁ এই মানুহখিনি বৰ দুখীয়া বোলাচোন একাষাৰ মাত দি থৈ আহোঁ এই মানুহ ঘৰ বৰ দুখত পৰিছে বোলাচোন মাতটো দি থৈ আহোঁ ব'লা কোন ব'লা আমি কিন্তু ল'ৰাটোক এইবিলাকলৈ লৈ নাযাওঁ তাক বেলেগলৈ পঠাই দিওঁ যা আমুকলৈ যা আমুকলৈ যা এই বিলখন তাত পাবলগীয়া আছে দে যা আমি মোক কিন্তু জমা দিবি দেই গতিকে ঐশ্বৰিক বৃত্তিটো আমাৰ কোনোমতেই নহয় এই আসক্তিটো তেনেকুৱা আৰু আমাৰ আইসকলৰ আসক্তিটো তেনেকুৱা হ'ব নালাগে যে মই মানুহটোক যেনিয়ে বলাওঁ তেনিয়ে যাব লাগিব এইটো যদি কৰোঁ আৰু তেতিয়া কেনেকুৱা হ'ব বাৰু এতিয়া আইসকলে কয় যে মোক একদম পুৰা লাগিবই আমুক আমুক অলংকাৰ লাগিব আমুক কাপোৰ লাগিব একদম চব দিবই লাগিব মোক আনি নহ'লে ঘৰত ভাত খুৱাম ভাত খুৱাম নহ'লে তেতিয়াতো ডাঙৰ কথা হ'ব ৰাতি যদি ক'ৰবাত বাপজনে ক'ৰবাত যদি নাম সেৱা খাবলৈ যায় কিবা কাৰণত আলোচনা কৰিবলৈ যায় দৰজা মাৰি থৈ দিব উঠাচোন নাই নুঠে উঠা কওঁতে নুঠে তেখেত বাহিৰৰ বাৰান্দাতে বহি আছে যদি কেনেবাকৈ চেই এইখিনি পৰা যাহ বুলি যদি কয় তেতিয়া কিন্তু সুৰক্ষিত দৰজাখন খোল তাৰমানে কিবা খোৱা বস্তু লৈ আহিব নহয় জানো বাৰু চেই বুলি ক'লে কিন্তু লগে লগে দৰজা খুলিব এইটো আমাৰ এজন বাপে কৈছিলে কৃষ্ণ দেই গতিকে আমাৰ যদি তেনেকুৱা হয় সংসাৰ তেতিয়া আমাৰ কামটো নিদিব গতিকে বাপজনেও আইগৰাকীক ভালকৈ চলক আইগৰাকীয়েও মানৱীয় দিশত বাপজনক চলাব লাগিব তেতিয়াহে কয় যে পুৰুষে তিৰিয়ে হ'ব একেমতি তেহে সিজিব হৰিত কৃষ্ণদেৱ